ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ আগষ্ট মাহৰ ১২ তাৰিখ মঙলবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা ৯:৫২ পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১:৫৮ পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:৩৩ পৰা ১০:০৯ পৰ্যন্ত, আকৌ ১১:৪৬ পৰা ১২:৩০ পৰ্যন্ত, আকৌ ১:৩০ পৰা ২:২২ পৰ্যন্ত, আকৌ ৩:০৬ পৰা ৪:৫৮ পৰ্যন্ত, আকৌ ৫:৪২ পৰা ৬:০৫ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৫৭ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:৫৮। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ যোগাযোগবোৰ আৰু যিসকল ঘৰৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰি আপুনি আগুৱাই যাব পাৰিব আৰু যিটোৱে আপোনাৰ ভাগ্যও উদয় কৰিব। আৰু আজি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ কৰ্তব্য হ'ব। ইয়াৰ দ্বাৰা আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দি আপুনি আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকেও আপোনাৰ সংগ লাভ কৰি তেওঁলোকেও মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। আজি আপুনি বেলেগৰ কথা মতে কোনো কাম নকৰিব, কাৰণ বেলেগৰ কথা অনুসৰি যদি আপুনি কাম কৰে তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে, কাৰণ সেইবোৰ ভৱিষ্যতে মিছা বুলিও প্ৰমাণিত হ'ব পাৰে। সেইবাবে আপুনি নিজে যিবোৰ জানিব সেইবোৰ কাম কৰিবলৈহে আগবাঢ়ি যোৱাটো আপোনাৰ বাবে উচিত হ'ব। আৰু আপোনাৰ কৰ্মশৈলী আৰু পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, কাৰণ খৰখেদাকে কিছুমান কাম আপোনাৰ আধৰুৱা হৈ থাকিব পাৰে যিটো আপোনাৰ বাবে বেয়া হ'ব। ব্যৱসায়ত আজি বহুত কষ্ট কৰিব লগা হ'ব পাৰে, কিন্তু এই সময়ত আপুনি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু ভ্ৰমণ আদিৰ পৰা আঁতৰি থাকিলে আজি ভাল হ'ব। ব্যৱসায়ী যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰতো আপুনি নজৰ ৰাখিব লাগিব। তেওঁলোকৰ কৰ্ম পদ্ধতি আপুনি পৰিৱৰ্তন কৰাই দিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উন্নতি দেখা দিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ যদি কিবা প্ৰয়োজনীয় হয় তেনেহ'লে আপুনি সেইবোৰ যত্ন কৰিব যাতে তেওঁলোকক যোগান ধৰিবলৈ। ইয়াৰ জৰিয়তে আপোনাৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হৈ থাকিব। চৰকাৰী কামৰ পৰা আজি আপুনি বহু লাভ সুবিধা পোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি তেনে ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে আজি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ সম্ভাৱনা আছে। তাৰ ফলত আপোনালোকৰ আজি বিষয়াৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ'ব আৰু আপোনাৰ কৰ্মদক্ষতাৰো আজি আপোনাৰ বিষয়াসকলে শলাগ ল'ব। পৰিয়ালৰ সদস্যৰ লগত ভাল সমন্বয় বজাই ৰাখক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকৰ দ্বাৰা সমাধান কৰি ল'বলৈ সক্ষম হ'ব। আৰু বিবাহৰ বাহিৰৰ সম্পৰ্কই আজি আপোনাৰ পাৰিবাৰিক জীৱনত সমস্যা কঢ়িয়াই আনিব পাৰে, গতিকে এইবোৰৰ পৰা আপোনালোকে আঁতৰি থাকক। কেৱল মাত্ৰ আপোনাৰ পৰিয়ালতহে মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা সকলোৱে আজি সকাহ অনুভৱ কৰিব আৰু আপুনিও আপোনাৰ পৰিয়ালত মনোযোগ দি পেলাই আপুনি সকলোৰে সৈতে মিলিত হৈ এক ভাল সিদ্ধান্ত আজি পৰিয়ালৰ ক্ষেত্ৰৰ বাবে ল'ব পাৰিব। কিন্তু বাহিৰা ক্ষেত্ৰত যদি আপোনালোকে মনোনিৱেশ কৰে এইবোৰ ক্ষেত্ৰত তেনেহ'লে আপোনাৰ ধন সম্পত্তি আদিৰো লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু পাৰিবাৰিক বিবাদৰো সম্ভাৱনা বেছিকৈ দেখা দিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে সকাহ অনুভৱ কৰিব। আজি তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু ইজনে সিজনৰ ওপৰত থকা বিশ্বাসে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মজবুত কৰি তোলাত সহায় কৰিব। গতিকে এই ধাৰা আপোনালোকে অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যাব পাৰিব আৰু সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ কেতিয়াও নপৰে। গতিকে আপোনালোকে এনেদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব।
ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু নিজেও আপুনি নিজকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'ব। কিছুদিনৰ পৰা চলি থকা যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আজি আপুনি সকাহ পাবলৈ গৈ আছে। গতিকে আপুনি আজি পুনৰ শক্তিশালী অনুভৱ কৰিব আৰু আপুনি নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি সময়ক সন্মান কৰে তেনেহ'লে আজি আপোনাক সময়ও ভাল পৰিস্থিতিৰ সৃষ্টি কৰাই দিব। গতিকে আপুনি আজি সময় ভালদৰে সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আপুনি এইটোও মনত ৰাখিব লাগিব যে বেছি চিন্তা কৰিলে আজি আপোনাৰ হাতৰ পৰা কিছুমান ভাল সুযোগ ওলাই যাব পাৰে। গতিকে পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰিবলৈও আপুনি তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। আকৌ অত্যাধিক আত্মবিশ্বাসো আজি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই দিশতো আপুনি সাৱধান হ'ব লাগিব। ব্যৱসায়ৰ লগত জড়িত বহুত ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে, কিন্তু দ্ৰুত সফলতাৰ সন্ধানত আপোনাৰ মনোযোগত আজি কিবা ভুল সোমাব পাৰে। গতিকে সাৱধান হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সৎভাৱে উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ক। চুক্তি আদি পোৱাৰ সময়ত আপোনালোকে ভালদৰে অলপ মনোযোগ দিব, যাতে কোনো ধৰণৰ ভুল আপোনালোকৰ নহয়। আৰু যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি ভৱিষ্যতে আৰু অধিক চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপুনি মনত ৰাখিব লাগিব যাতে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যাতে ঋণ সম্বন্ধীয় কথা বতৰা বা ঋণ সম্বন্ধীয় যিবোৰ আলোচনা সেইবোৰত আপোনালোকে আজি আগ্ৰহ প্ৰকাশ নকৰে, কাৰণ ঋণ গ্ৰহণে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক সমস্যাৰ সৃষ্টি কৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থকাৰ সম্ভাৱনা আছে। গতিকে ঘৰত আপুনি আজি সুখ শান্তিৰ পৰিৱেশৰো সৃষ্টি হোৱা দেখা পাব। গতিকে আজি আপোনালোকৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় হ'লেও আপুনি ঘৰৰ বাবে দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। আৰু বিবাহ সম্পৰ্কীয় যিবোৰ আলোচনা আছে অবিবাহিত সদস্যসকলৰ বাবে আজি সেইবোৰ ইতিবাচক হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ বিবাহৰ প্ৰস্তাৱ লোৱা সম্ভাৱনা থাকিব। গতিকে ইয়াৰ ফলতো আপোনালোকে আজি ঘৰত সুখ শান্তি বজাই ৰাখিব পাৰিব, আৰু আপোনালোকে ঘৰত ইতিবাচক আলোচনাৰ ফলত আপোনালোকৰ মনটো সকাহ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ আঁতৰত থাকক, কাৰণ সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ অৱনতি ঘটিব পাৰে সম্পৰ্কত। সেইবাবে অলপ দূৰত্ব বজাই ৰাখি আজি নিজৰ কামত মনোনিৱেশ কৰিলে আপোনাৰ এই সময়খিনি পাৰ হ'ব, আৰু লগতে আপোনালোকে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰখাত ভৱিষ্যতে সফল হ'ব। মানসিক চাপ আৰু হতাশৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলক, আৰু সদায় ইতিবাচক হৈ চলক, আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ মানসিক স্বাস্থ্য ভাল কৰিব, আৰু লগতে সিদ্ধান্ত ল'বলৈ আপোনাৰ এক ভাল পৰিৱেশৰো সৃষ্টি হোৱা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব, আৰু এইবোৰ যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আজি আপুনি এই ক্ষেত্ৰবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব, আৰু নিজকেও সুসংগঠিত কৰি চলিবলৈ যত্ন কৰিব। কিবা যদি পৰিৱৰ্তনৰ প্ৰয়োজন হয় তেনেহ'লে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সন্দৰ্ভত আজি আপুনি ভাল পৰামৰ্শ আৰু সহায় লাভ কৰিব। গতিকে ইয়াৰ দ্বাৰা আপোনালোকৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপুনি মানসিক চাপৰ পৰাও উপশম পাব। গতিকে আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি ল'বলগীয়া যিবোৰ পদক্ষেপ আছে সেইবোৰ গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। আপোনাৰ কৰ্মশৈলী আৰু পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি কাৰোবাৰ ভুল পৰামৰ্শই আপোনাক বিভ্ৰান্ত কৰিব পাৰে। গতিকে আপুনি নিজৰ পৰামৰ্শতে অটল থাকিবলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ বেলেগৰ পৰা পোৱা পৰামৰ্শ আজি আপোনাৰ বাবে ভুল বুলিও প্ৰমাণিত হোৱাৰ সম্ভাৱনা থাকিব। গতিকে ব্যক্তিগত ক্ষেত্ৰত যিবোৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি ভালদৰে চালি জাৰি চাই ভাল বেয়া দুয়োটা দিশতে আপোনালোকে আলোচনা কৰি তাৰপিছত আগবাঢ়িবলৈ চেষ্টা কৰিব। আৰু লগতে অধ্যয়নৰ লগত জড়িত যিসকল কাম আছে সেইবোৰ আপুনি ভালদৰে তথ্য সংগ্ৰহ কৰি আগবাঢ়ি গ'লে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আজি সাৱধান হ'ব, কাৰণ আপোনাৰ খং আৰু আৱেগেৰে লোৱা সিদ্ধান্তবোৰ ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি নিজৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি তাৰপিছত ল'বলৈহে যত্ন কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে যদি মিলিত হৈ আলোচনাৰ মাধ্যমেৰে লয়, আৰু তেওঁলোকৰ পৰামৰ্শকো আপুনি যদি ভালদৰে গ্ৰহণ কৰি বা তেওঁলোকৰ পৰামৰ্শ যিবোৰ দিব সেইবোৰ যদি আপুনি ৰূপায়ণ কৰে বা সেইবোৰ আপোনালোকে সিদ্ধান্ত গ্ৰহণত যদি প্ৰয়োগ কৰে, তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আৰু কৰ্মচাৰীসকলেও আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভালদৰে
আগবাঢ়ি যোৱাত তেওঁলোকেও সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময়মতে চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ কৰ্মক্ষমতা দেখি আপোনাৰ বিষয়াসকলেও আপোনাৰ ওপৰত প্ৰশংসা কৰিব। বৈবাহিক সম্পৰ্কত কিছুমান পাৰ্থক্য আজি আহিব পাৰে, কিন্তু আপোনালোকে সেইবোৰ অতি সোনকালে যদি সমাধান কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ইয়াৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব, বৰঞ্চ আপোনালোকৰ পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কই আজি আপোনালোকৰ বাবে বিপদ আৰু মানহানিৰ সৃষ্টি কৰিব পাৰে, গতিকে বহুত সাৱধান হোৱাৰ প্ৰয়োজন আছে। গতিকে এনে কোনো কাৰ্যকলাপ আপুনি হাতত নল'ব যাৰ দ্বাৰা আপোনালোকৰ নিজৰ ক্ষতি হয়। গতিকে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু কোনো কাৰণতে নেতিবাচক চিন্তাধাৰা নাৰাখিব, চিন্তাধাৰা ইতিবাচক কৰি ৰাখিব, সদায় ভাল বুলি আপুনি আগবাঢ়ি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে সিদ্ধান্ত গ্ৰহণতো ইতিবাচকতা দেখিব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে অতি সোনকালে এইবোৰ সমাধান কৰি আগবাঢ়ি আপুনি নিজৰ বাবে ভাল পথৰ সৃষ্টি কৰিব পাৰিব। গতিকে এইমতে আগবাঢ়ি যাওক, ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল পাব আৰু ভৱিষ্যতে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। কেতিয়াবা কামৰ বোজাৰ বাবে মানসিক চাপ আহিব পাৰে, সেইবাবে যোগাসন আৰু ধ্যানৰ সহায় লওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। গতিকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপুনি ভাল প্ৰভাৱ ৰাখিবলৈ হ'লে বা ভালদৰে আপুনি চলিবলৈ হ'লে আপুনি দুয়োটা ক্ষেত্ৰতে ভালদৰে আপোনালোকে চকু দিব লাগিব আৰু সতৰ্ক হৈ চলিব লাগিব। সেইবাবে আপোনালোকে যোগাসন আৰু ব্যায়াম দুয়োটাতে অংশগ্ৰহণ কৰক আৰু দৈনন্দিন ক্ষেত্ৰখনৰ বাবে আপুনি নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন ল'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি যিকোনো সামাজিক ভুল কাৰ্যকলাপৰ বিৰুদ্ধে আপুনি যদি মাত উঠায় তেনেহ'লে সমাজত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপুনিও সমাজত এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হ'ব। আজি আপুনি সমাজত পোৱা সন্মানে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ আজি সক্ষম হ'ব। পেণ্ডিং টকাখিনি আজি আপুনি উদ্ধাৰ কৰাত আজি সফল হ'ব, গতিকে প্ৰচেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা যাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাক আজি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ নিৰ্দেশনা যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি লাভৱান হ'ব আৰু পিতৃ পুত্ৰৰ মাজত থকা যিবোৰ মতাদৰ্শগত পাৰ্থক্য সেইবোৰ আপুনি আজি সমাধান কৰি দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকৰ সন্তানেও আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ যিকোনো বৈদ্যুতিক সঁজুলি ভাঙি যোৱাৰ বাবে আজি ডাঙৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে আজি অসাৰ কামত লিপ্ত হৈ নিজৰ কেৰিয়াৰৰ লগত খেলা কৰাটো উচিত নহ'ব। তেওঁলোকৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ত আজি কোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাত আপোনাৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে যিকোনো কাম কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু সেইমতে আগবাঢ়ি গ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতিয়ে দেখা দিব। কৰ্মৰত যিসকল কৰ্মচাৰী আছে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল সহায় দিব আৰু তেওঁলোকৰ সহযোগিতাৰ ফলত আপুনি আজি ভাল সিদ্ধান্ত লোৱাটো সফল হ'ব। ঘৰৰ আৰু পৰিয়ালৰ পৰিৱেশ আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি ঘৰত কিছু সময় কটাই মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু পৰিয়ালৰ যিসকল বিবাহযোগ্য লোক আছে তেওঁলোকৰ সম্পৰ্কীয় কথাবোৰত কিবা বাধা আহিব পাৰে, গতিকে অলপ সাৱধানে কথা বতৰা পাতিবলৈ যত্ন কৰিব আৰু ইতিবাচকতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনোবাই বাধা দিয়াৰ সম্ভাৱনা আছে, গতিকে সেইবোৰ আপোনালোকে নিজে ভালদৰে ব্যৱস্থা গ্ৰহণ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতি বহু পৰিমাণে সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে ব্যায়াম প্ৰাণায়ামৰ দৰে যিবোৰ বিষয় আছে সেইবোৰত আপুনি আজি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু কিবা যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপুনি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ধৰ্মীয় ব্যক্তিৰ লগত থাকিলে আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন অহা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। আজি মহিলাসকলৰ বাবেও উত্তম দিন, গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপোনালোকে সাহস গোটাওক। ইয়াৰ ফলত আপুনি বহু পৰিমাণে সফলতাও অৰ্জন কৰিব পাৰিব। যিকোনো বস্তু ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত সঠিক বিল ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ভৱিষ্যতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি যদি আপুনি সতৰ্ক হৈ চলে তেনেহ'লে ভৱিষ্যতেও আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়।
যুৱক যুৱতীসকলে লক্ষ্যহীনভাৱে ঘূৰি ফুৰা আৰু সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব আৰু আগুৱাই যাবলৈ তেওঁলোকে সঠিক পথ বাছনি কৰিবলৈ সক্ষম হ'ব। সন্তানৰ সমস্যাৰ ক্ষেত্ৰতো আজি আপুনি অলপ গুৰুত্ব দিয়ক। তেওঁলোকৰ সমস্যাবোৰ যদি সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু ভৱিষ্যতে তেওঁলোকে বহু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাৰ্যকলাপত আজি ভাল ব্যৱস্থা ৰাখক আৰু আপুনি লোৱা সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। সেইবাবে বেছি চিন্তা কৰি আপুনি সময় খৰচ নকৰিব, সিদ্ধান্তবোৰ তৎক্ষণাত ল'বলৈ চেষ্টা কৰিব। আৰু যিবোৰ আপোনালোকৰ ব্যৱসায়িক কাগজ পত্ৰ বা ফাইল আছে সেইবোৰ আপোনালোকে ভালদৰে সম্পূৰ্ণ কৰি ৰাখক আৰু সুৰক্ষিত স্থানত ৰাখক, নহ'লে এইবোৰ হেৰুৱাৰ ফলত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। আৰু নিয়োজিত লোকসকলৰ অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰক। ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াসকলে সুখী অনুভৱ কৰিব আৰু কামবোৰ কৰি আপোনালোকে সকাহ অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি হ'বলৈ গৈ আছে। বিবাহিত সম্পৰ্কত আজি মধুৰতা দেখা পোৱা যাব, গতিকে ইয়াৰ ফলত আপোনালোকে আজি দুয়োজনে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰৰ ব্যৱস্থা আপোনালোকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ গুৰুত্ব দিয়ক, সকলো সদস্যৰ সৈতে কথা বতৰা পাতক, কাৰ কি অভিযোগ আছে সেইবোৰ আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত উপস্থাপন কৰি সকলোৰে সমস্যাবোৰ সমাধান কৰি লোৱাত আপোনালোকে আজি আগ্ৰহ প্ৰকাশ কৰক বা এইখিনি আপুনি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সম্পৰ্ক দেখা যাব আৰু সকলোৱেও সহযোগিতা আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছুমান নেতিবাচক প্ৰভাৱ দেখা পাব। সেইবাবে আপোনালোকে যদি বিশ্বাস বজাই ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। অত্যাধিক কষ্ট আৰু দৌৰাদৌৰিৰ বাবে আজি ভাগৰুৱা আৰু শৰীৰৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে যথেষ্ট জিৰণি লওক আৰু লগতে ধৰ্মীয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল অতি সোনকালে লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু আজি কোনো কামত হঠাৎ লাভৰ সম্ভাৱনাও আছে, গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকিলে আজি আপুনি লাভৱান হ'ব। আপোনাৰ ক্ষমতা আৰু সামৰ্থ্য আৰু অগ্ৰগতি চিনাক্ত কৰি চলক। এই সময়ত আপোনালোকৰ এইবোৰে বহু ধৰণৰ সহায় আপোনাক আগবঢ়াব। বৰ্তমান সময়ত আপোনাৰ ভাই ভনীৰ লগতো সম্পৰ্কত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা বাদ বিবাদৰ পৰিস্থিতিৰো হ'ব পাৰে, কিন্তু অভিজ্ঞ লোকৰ হস্তক্ষেপত সমস্যাবোৰ অতি সোনকালে আপোনালোকে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। সন্তানৰ সংগতো আপুনি চকু ৰাখক, কাৰণ তেওঁলোকৰ সংগত পৰি তেওঁলোকৰ কিছুমান নেতিবাচক কাৰ্যকলাপতো জড়িত হৈ পৰিব পাৰে, গতিকে তেওঁলোকক বন্ধুত্বপূৰ্ণ আচৰণৰ জৰিয়তে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক, কাৰণ বকাবকি কৰিলে তেওঁলোকৰ আৰু মানসিকভাৱে তেওঁলোকে অশান্তি অনুভৱ কৰিব আৰু তেওঁলোকে কোনো বেলেগ পদক্ষেপো ল'ব পাৰে। গতিকে আপুনি তেওঁলোকক বন্ধুত্বপূৰ্ণ আচৰণেৰে বুজাবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে এইবোৰ কাৰ্যকলাপৰ দ্বাৰা কি ক্ষতি হ'ব পাৰে তেওঁলোকক অৱগত কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে বুজি পাব আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত তেওঁলোকে জড়িত নহয়। ব্যৱসায়ৰ লগত জড়িত বহুতো ভাল তথ্য আজি লাভ কৰিব পাৰিব আৰু ব্যৱসায়িক যোগাযোগ আপুনি শক্তিশালী কৰি ল'বলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু যিবোৰ পাব লগা টকা আছে সেইবোৰত আপুনি যদি আজি গুৰুত্ব দিয়ে তেনেহ'লে অতি সোনকালে আজি সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক দিশত আৰ্থিক সমস্যাবোৰো নাইকিয়া হ'ব। মাৰ্কেটিং সম্পৰ্কীয় কামৰ বাবে আজিৰ দিনটো উত্তম, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক আৰু লগতে আপোনালোকৰ আমদানি ৰপ্তানিৰ লগত জড়িত ব্যৱসায়ত কিছু আজি লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সতৰ্ক হৈ চলিবলৈ যত্ন কৰিব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব পাৰে, কিন্তু তেওঁলোকৰ প্ৰতি আপোনাৰ যত্ন আৰু পৰিয়ালৰ কাম কাজত সহযোগিতা ৰাখিলে আপোনাৰ সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে যদি কিবা অসুবিধা অনুভৱো কৰিছে তেনেহ'লে পৰিয়ালৰ লোকক অৱগত কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে এই পৰিস্থিতিবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে সকলোৱে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু মিলাপ্ৰীতিৰভাৱে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি কৰিবলৈ নিদিয়ে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সুসংগঠিত হৈ থাকিব লাগিব, কাৰণ আপোনালোকে উত্তেজিত হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছুমান বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে সুসংগঠিত হৈ চলক আৰু প্ৰেমৰ সংগীৰ সৈতে সৎ হ'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব।
স্বাস্থ্যৰ প্ৰতি আজি যত্ন লওক, কাৰণ এই সময়ত আপোনাৰ উদ্বেগ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে আৰু সিদ্ধান্ত গ্ৰহণতো আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে মানসিক স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যত্ন কৰক। সেইবাবে নিসংগতাত কিছু সময় কটাওক আৰু নিজৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত আপুনি জড়িত হওক। ইয়াৰ দ্বাৰা আপুনি মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ বা ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু আপুনি সতেজতা অনুভৱ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ পৰিয়ালক পূৰ্ণ সময় দিব পাৰিব বা লাগিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ থাকিব আৰু লগতে ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আৰু লগতে কিছুমান ভাল খবৰ পোৱাৰ বাবে আজি ঘৰত সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। সেইবাবে সকলো সদস্যৰ সৈতে আপোনাৰ আজি মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। সম্পত্তি আদিৰ লগত লেনদেন কৰিবলৈ এইটো এটা ভাল সময়। গতিকে সম্পত্তিৰ ক্ষেত্ৰত যদি আপোনালোকৰ কোনো ধৰণৰ লেনদেন হৈ আছে তেনেহ'লে আজি আপুনি গুৰুত্ব দিয়ক। সন্তানৰ কাম কাজ আৰু সংগত চকু ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ ওপৰত আপুনি চকু নাৰাখিলে তেওঁলোকৰ আজি নেতিবাচক কাৰ্যকলাপৰ ফলত আপুনি আজি সন্মান হানি হোৱা সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ কাৰ্যকলাপত চকু ৰাখি চলক আৰু তেওঁলোকক বুজাবলৈ যত্ন কৰিব যাতে কোনবোৰ ভাল কোনবোৰ বেয়া তেওঁলোকৰ বাবে, আৰু সেইমতে যদি আপুনি তেওঁলোকৰ কাৰ্যকলাপ ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ সন্তানে কোনো ধৰণে বিপথে পৰিচালিত নহ'ব। আৰু নিজৰ বস্তুৰ যত্ন ল'বলৈ আজি যত্ন কৰক, কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে নিজৰ বস্তুবোৰ নিজে যত্ন লৈ চলিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামৰ উন্নতিৰ বাবে কিছু সময় খৰচ কৰক। ইয়াৰ ফলত আপোনালোকৰ নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ব্যৱস্থা উন্নত কৰিলে আজি ভাল ফলাফল আহিব, কিন্তু শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকে সাৱধানে কাম কৰাটো ভাল হ'ব, কাৰণ সেইবোৰৰ ক্ষেত্ৰত আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু কোনো কৰ্মচাৰীৰ মিঠা কথাক আজি বিশ্বাস নকৰিব, নহ'লে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব এই ক্ষেত্ৰত, তেতিয়াহে আপোনালোকৰ কিছুমান ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আৰু ব্যৱসায়িক যিবোৰ নীতি আছে সেইবোৰ আপুনি পুনৰীক্ষণ কৰিব লাগিব। কিবা যদি পৰিৱৰ্তন কৰিব লগা আছে তেনেহ'লে সেইবোৰতো আপুনি পৰিৱৰ্তন কৰিলে সকলোৱে সুখী অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় আজি দেখা গৈছে। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে একেলগে চলিবলৈ যত্ন কৰক আৰু আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় আপুনি পৰিয়ালক দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু সকলো সদস্যৰ লগত মিলাপ্ৰীতিৰ ভাৱ ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ ৰাজহুৱা স্থানত যাতে আপোনালোকৰ উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। গতিকে আপুনি আজি ইতিবাচক শক্তি লাভ কৰিবলৈ হ'লে ধ্যান কৰক আৰু ইতিবাচক মানুহৰ সংগত ৰাখিবলৈ যত্ন কৰক। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আৰু লগতে আপোনালোকে যদি ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিয়ে তেনেহ'লে আপুনি মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ দায়িত্ব থাকিব আৰু সেইবোৰ আপুনি ভালদৰে পালন কৰিব পাৰিলে আপোনাৰ বাবে আজি ভাল ফল দিব। আৰু আপুনি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামত উচৰ্গা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হোৱাও দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰি তেওঁলোকে শান্তি আৰু সকাহ অনুভৱ কৰিব। গতিকে তেওঁলোকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কিবা যদি সমস্যা হয় তেনেহ'লে শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয়ত ভাই ভনীৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি আপোনাৰ ভাল আচৰণে পৰিস্থিতি চম্ভালিবলৈ যত্ন কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক আপুনি জড়িত কৰিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকে আপোনাৰ এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰি দিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতিও ভাল হ'ব আৰু লগতে সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্কও বেয়া নহয়। এলাহৰ দৰে নেতিবাচক যিবোৰ আপোনালোকৰ স্বভাৱ আছে সেইবোৰ আপোনাৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এইবোৰ আপোনালোকে অভাৱবোৰ অতি সোনকালে দূৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ভাল ব্যৱস্থা ৰাখিলে আজি আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কৰ্মস্থলীত কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰক। আৰু এই পৰিৱৰ্তন আপোনালোকে কৰ্মচাৰীৰ লগত আলোচনা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ কৰ্মচাৰীসকলে আপোনালোকৰ বাবে কিছুমান ভাল
পৰামৰ্শ দিব সেইবোৰ মতে যদি আপোনালোকে কাম কৰে তেনেহ'লে ব্যৱসায়িক উন্নতি দেখিবলৈও সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচত আজি কামৰ বোজা বৃদ্ধি হ'ব, সেইবাবে তেওঁলোকৰ যিসকল নিয়োজিত লোক আছে তেওঁলোকে আজি অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে আজি নিজৰ কামবোৰ যদি কাৰোবাৰ লগত ভাগ বতৰা কৰে তেনেহ'লে কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। আৰু কিবা পৰিৱৰ্তনৰ লগত যদি কিছুমান কাৰ্যকলাপ আছে তেনেহ'লে সেইবোৰতো আপোনালোকে গুৰুত্ব দিলে আজি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ বাবে সুখ শান্তিৰ পৰিৱেশে গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ সন্তানৰ ভাল খবৰে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু পৰিয়ালত যদি আপোনালোকে এক অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্য সকাহ অনুভৱ কৰিব আৰু সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হোৱা দেখা পাব। গতিকে আপোনালোকৰ সন্তানক আগবাঢ়ি যাবলৈ তেওঁলোকক আৰু অধিক পৰামৰ্শ আগবঢ়াওক আৰু তেওঁলোকৰ উন্নতিৰ বাবে কামনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকেও সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজৰ প্ৰতি আজি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব আৰু ইয়াৰ ফলত আপুনি আজি ভাল সংগী পোৱাৰো সম্ভাৱনা থাকিব। গতিকে কাৰোবাৰ যদি আপোনালোকে প্ৰস্তাৱ দিয়ে আজি আপোনালোকৰ প্ৰস্তাৱো গ্ৰহণ হোৱা পৰিলক্ষিত হোৱা দেখা পাব। বেছিকৈ দৌৰি ফুৰাৰ বাবে আজি আপুনি ভাগৰ আৰু মূৰৰ বিষৰ অনুভৱ কৰিব। গতিকে প্ৰকৃতিৰ ওচৰত কিছু সময় কটালে আপুনি সতেজতা অনুভৱ কৰিব পাৰিব আৰু যদি আপোনালোকে বেছিকৈ আপোনালোকৰ মানসিক ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকৰ সুস্থ অনুভৱ কৰিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ক'ৰবাত যদি টকা বিনিয়োগ কৰাৰ কথা পৰিকল্পনা কৰিছে তেনেহ'লে লগে লগে সম্পূৰ্ণ কৰক, কাৰণ আপুনি নিশ্চিতভাৱে আজি লাভৱান হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ সুখ আৰু অগ্ৰাধিকাৰত আপুনি আজি তেওঁলোকৰ সৈতে থাকক, কাৰণ এইখিনি সময় তেওঁলোকৰ সৈতে যদি আপুনি নিজে উপস্থিত থাকে বা তেওঁলোকক সহায় কৰে বা তেওঁলোকক যদি সমৰ্থন কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক হ'ব। বজাৰ সমাৰতো আজি তেওঁলোকৰ সৈতে সময়খিনি কটাই আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু ইয়াৰ বাবে আপুনিও টকা খৰচ কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে আনন্দ লাভ কৰিব। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰি চলক, কাৰণ সময়ৰ লগত আপুনি যদি নিজৰ সলনি নকৰে তেনেহ'লে আপুনি পিছ পৰি থাকিব আৰু আপোনাৰ কিছুমান ক্ষেত্ৰত আপুনি নেতিবাচক প্ৰভাৱো দেখা পাব। নিজৰ জেদী আৰু অহংকাৰী স্বভাৱক নিয়ন্ত্ৰণ কৰক, কাৰণ এই দুটা স্বভাৱৰ ফলত আপোনাৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু কিছুমান মানুহে আপোনাৰ ক্ষতি কৰিবলৈ আজি চেষ্টা কৰিব পাৰে কিন্তু তেওঁলোকে সফল হ'ব নোৱাৰিব। গতিকে আনৰ চিন্তা নকৰাকৈ নিজৰ কাম কৰি যাওক, কাৰণ বেলেগৰ চিন্তা কৰিলে আপোনাৰ নিজৰে ক্ষতি হ'ব বা বাধা আহিব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে বহুত ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি কিবা এটা নতুন আৰম্ভণি কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ বাধা আহিব পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰি ৰাখিলে আপোনাৰ সফলতা পাব। মিডিয়া, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ লগত জড়িত ব্যৱসায়ত আজি সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি যিকোনো ধৰণৰ পেণ্ডিং পে'মেণ্ট আজি লাভ কৰাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। বিবাহিত জীৱন সুখদায়ক হ'ব আজি আৰু ঘৰ আৰু পৰিয়ালৰ পৰিৱেশো ভাল হৈ থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আজি আপোনালোকৰ আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত কিছুমান কথা আপোনালোকে গুৰুত্ব দিব লাগিব আৰু পাৰিবাৰিক যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন হৈছে নে নাই তাৰ প্ৰতিও আজি আপোনালোকে আলোচনাৰ মাধ্যমেৰে সকলোকে আপুনি অৱগত কৰি দিলে ভাল হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ইতিবাচক পৰিৱৰ্তন দেখা গৈছে আৰু প্ৰেমৰ সংগী আজি আপোনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত এক মধুৰতা দেখিবলৈ সক্ষম হ'ব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী হ'ব, সেইবাবে প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অৱনতি দেখিলে আপোনালোকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। তৎক্ষণাত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিব যাতে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰে, কাৰণ আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিবা যদি অৱনতি দেখা পায় তেনেহ'লে আপোনালোকৰ কামত বাধা আহিব পাৰে। সেইবাবে এইবোৰ অভাৱবোৰ বা এইবোৰ যিবোৰ অভিযোগ আছে সেইবোৰ অতি সোনকালে যদি সমাধান কৰি লয় তেনেহ'লে আপোনালোকে পুনৰ আপোনাৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰিব লাগিব। সেইবাবে আপোনালোকে আজি
এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰক আৰু লগতে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ গুণ হ'ল আপুনি আৱেগিক আৰু আনৰ প্ৰতি সহানুভূতিশীল। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু এই গুণে আপোনাক সন্মানো দিব। আজি আপুনি পৰিয়ালৰ আৰামৰ বাবে উদাৰতাৰে খৰচ কৰিব আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱো কৰিব আৰু পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্কও ভাল হ'ব। ধৰ্মীয় স্থানত সেৱাৰ লগত জড়িত কিছু অৱদানো আজি আপোনাৰ থাকিব। ইয়াৰ ফলত আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰত আগবঢ়াৰ ফলত মানসিক শান্তিও পাব। আজি আপুনি বেছিভাগ সময় ঘৰৰ বাহিৰৰ কামত কটাব লগা হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত যদি আপুনি বেছি সময় দিব নোৱাৰে, তথাপিও পৰিয়ালৰ লোকে বুজিব আৰু সেইমতে তেওঁলোকেও সহায় সহযোগিতা আপোনাক আগবঢ়াব। গতিকে আপুনি কোনো ধৰণৰ অসাৰ কামত সময় নষ্ট নকৰিব। নিজৰ কামবোৰ ভালদৰে কৰি অতি সোনকালে আপোনালোকে ভাল ফলাফল লাভ কৰিব। কেৱল পৰিকল্পনা বনাই সময় নষ্ট নকৰিব, সেইবোৰ কাৰ্যকৰী কৰিবলৈও চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিব। আৰু টকাৰ লগত জড়িত যিবোৰ বিষয় আছে সেইবোৰ আপুনি সাৱধানে কৰিবলৈ যত্ন কৰিব। লেনদেন কৰোঁতেও আপোনালোকে সাৱধানে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। কৰ্মক্ষেত্ৰত প্ৰতিটো পদ্ধতি গ্ৰহণ কৰি আপুনি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত সফল হ'ব আৰু কৰ্মক্ষেত্ৰত আপুনি আজি নিজে উপস্থিত থকাটো বাধ্যতামূলক কৰিব। কাৰণ আপোনাৰ আজি তত্ত্বাৱধানতে সকলো কাম কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোক কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে কৰ্মচাৰীসকলৰ কামতো আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব। আৰু কিবা যদি তেওঁলোকৰ সমস্যাৰো সৃষ্টি হয়, তেনেহ'লে তেওঁলোকৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে শান্তিৰে আপুনি সমাধানবোৰ কৰি দিব সমস্যাৰ। তেতিয়া দেখিব যে আপোনালোকৰ সৈতে শ্ৰমিকৰ দিনটো ভাল হ'ব। আৰু লগতে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ধৰণৰ কামতো আজি মনোনিৱেশ কৰিব লাগিব। বিশেষকৈ আপোনালোকৰ আভ্যন্তৰীণ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, কাৰণ এইবোৰৰ দ্বাৰা আপোনালোকে আজি উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক স্থাপন কৰক, যাতে তেওঁলোকেও আজি আপোনালোকৰ সৈতে ভাল সম্পৰ্ক ৰাখিবলৈ সক্ষম হয়, কাৰণ এওঁলোকৰ দ্বাৰা আপুনি ভৱিষ্যতে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপুনি নিজৰ লক্ষ্যত সহজেই উপনীত হ'ব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত সকাহ অনুভৱ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱাও দেখা গৈছে। নিয়োজিত লোকসকলৰ আজি কাৰ্যকলাপত আজি তেওঁলোকৰ বিষয়াসকলো আজি সুখী অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে বিষয়াসকলো আজি কিবা এটা আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু নতুন কিবা এটা কৰ্তব্য বা কিবা এটা দায়িত্ব দিয়াৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত নিয়োজিত লোকসকল আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে যিমান সোনকালে পাৰে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যিবোৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰি ল'ব, যাতে আপোনালোকৰ এইবোৰ অসুবিধা পৰিয়ালত নপৰে। সেইবাবে নিজৰ আচৰণ ইতিবাচক কৰি ৰখাটো এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ পৰিয়ালৰ সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰে। আৰু পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে সেইবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। যিমানে আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰিব, সিমানেই আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। গতিকে সকলোৰে সৈতে ইতিবাচকভাৱে চলিবলৈ চেষ্টা কৰক, যাতে সকলোৱে আনন্দ লাভ কৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ কিবা এটা বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সৎ হৈ চলক আৰু বিশ্বাস ৰাখিলে কোনো ধৰণৰ এনে অসুবিধা দেখা নিদিয়ে। স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ যত্ন ল'ব লাগিব। সুষম ৰুটিন বজাই ৰাখক, ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় আপোনাৰ বাবে সকলো দিশত উপকাৰী হিচাপে কাম কৰিব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আৰু ঘৰৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ লগত জড়িত পৰিকল্পনাবোৰ আজি কৰি আপুনি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে ঘৰৰ যিবোৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে, তাৰ আগতে আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতক। তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়িবলৈ যত্ন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। পৰিয়ালত আজি আলহী অহাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে সময়বোৰ সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আদৰ্শবাদী আৰু বুদ্ধিমান আচৰণে আপোনাৰ সামাজিক ভাৱমূৰ্তিও আজি ভাল কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে সামাজিক ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
পাৰিবাৰিক বিষয়তো আজি আপুনি ধৈৰ্য আৰু সহনশীলতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ খঙৰ বাবে পৰিস্থিতি বেয়া হ'ব পাৰে। গতিকে আপুনি পৰিয়ালত অলপ ভাল ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰিব, কোনো কাৰণতে যাতে খং নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সকলোৰে সৈতে একেলগে চলিবলৈ চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব, আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক দিশত উন্নতিয়ে দেখা দিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো কামত বাধা অহাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপোনালোকে কথা বতৰা পাতি তেওঁলোকক এই দায়িত্ব অৰ্পণ কৰক, যাতে তেওঁলোকে এই সমস্যাটো সমাধান কৰি দিয়ে। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ক্ষিপ্ৰ কৰিবলৈ অধিক বিজ্ঞাপন দিয়াৰ প্ৰয়োজনীয়তা থাকিব। গতিকে বিজ্ঞাপনৰ ক্ষেত্ৰত আপুনি আজি বিশেষভাৱে গুৰুত্ব দিয়ক। যিমানে বিজ্ঞাপনৰ ব্যৱস্থা কৰিব সিমানে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। লগতে আপোনাৰ ব্যৱসায়িক দলসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখক। তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেওঁলোকৰ দ্বাৰাও আপুনি আজি লাভৱান হ'ব। যদি পেণ্ডিং পে'মেণ্ট আছে তেনেহ'লে আজি পোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব, আৰু সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু ব্যৱসায়ৰ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ আপোনাৰ সহজ হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ ফাইল আৰু নথিপত্ৰসমূহ আজি অতি সাৱধানে ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ এইবোৰ হেৰুৱাৰ ফলত আপোনালোকৰ উচ্চ বিষয়াক খং কৰিব পাৰে। গতিকে আপোনাৰ কামবোৰ ভালদৰে কৰিব, কোনো ধৰণৰ গাফিলতি নকৰিব, নহ'লে আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু উচ্চ বিষয়াসকলেও আজি আপোনাক নতুন দায়িত্ব আদি দিয়াৰ সম্ভাৱনাও থাকিব। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আজি আপুনি সকাহ অনুভৱ কৰিব পাৰিব, আৰু পৰিয়ালত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখী কৰি ৰাখিব। আৰু সন্তানৰ ফালৰ পৰা কিবা এটা ভাল খবৰে আজি সকলোৰে আনন্দ দিব। গতিকে সন্তানৰ কাৰ্যকলাপক আপোনালোকে আজি পৰিয়ালত সকলোৱে আনন্দ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব, আৰু সন্তানক আগবাঢ়ি যোৱাত তেওঁলোকক মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীয়ে ইতিবাচকভাৱে আজি চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সকাহ পাব, আৰু লগতে প্ৰেমৰ সংগীৰ সৈতে ইতিবাচকভাৱে আলোচনা কৰক। তেওঁলোকৰ সৈতে আপোনালোকে বিশ্বাস ৰাখি চলিলে আপোনালোকৰ সম্পৰ্কত মজবুতো দেখা যাব। সংক্ৰমণৰ এলাৰ্জিৰ দৰে সমস্যা আজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত বিশেষকৈ মহিলাসকলে বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত তেওঁলোকে স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ অলপ সাৱধানতাই আপোনাৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। গতিকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকে সুস্থ হৈ থাকিবলৈ যত্ন কৰক, আৰু ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব, আৰু আপোনালোকে শক্তিশালীও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা, আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনাৰ কামৰ বোজাৰ বাবে ব্যস্ত হৈ থাকিব। গতিকে জিৰণি আৰু মজাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক, কাৰণ অতি সোনকালে ইয়াৰ পৰা আপুনি ভাল ফলাফল লাভ কৰিব। আৰু এটা উপকাৰী আৰু ছুটি ভ্ৰমণো আজি সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে আজি সকাহ পাব, আৰু মানসিকভাৱে এক ভাল পৰিৱেশৰো সৃষ্টি হোৱা দেখা পাব। ৰাজনৈতিক কাৰ্যকলাপৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ এইখিনি সময় আপোনাৰ মানহানিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এইবোৰ কাৰ্যকলাপৰ পৰা একদম দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে যদি কেৰিয়াৰৰ প্ৰতি ভালকৈ মনোযোগ দিয়ে তেনেহ'লে তেওঁলোকৰ ভাল পৰিৱৰ্তন দেখা পাব। আৰু গুৰুত্বপূৰ্ণ কিবা এটা হেৰুৱাৰো আজি সম্ভাৱনা আছে। গতিকে আজি আপোনালোকে অলপ সতৰ্ক হৈ চলিব, ইতিবাচক মনোভাৱ ৰাখি চলিবলৈ চেষ্টা কৰিব, আৰু সিদ্ধান্তবোৰ লওঁতে অলপ সোনকালে ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ পৰিৱেশৰ সৃষ্টি হ'ব সেইবোৰ আপোনালোকে মোকাবিলা কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাম কাজ আজি সুচাৰুৰূপে চলি থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত লাভ কৰিব বিচৰা পথটো লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ইয়াৰ ফলত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আপোনালোকে আজি কৰ্মচাৰীৰ সৈতে আপোনালোকে আলোচনাত মিলিত হ'ব লাগিব। তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দি চলিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত সহকৰ্মীসকলৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হৈ থাকিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি দেখা দিব। গতিকে আপোনালোকে অংশীদাৰসকলৰ সৈতে ভালদৰে মিলিত হৈ তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব।
আৰু কিবা এটা যদি বিসংগতিও সৃষ্টি হয় তেনেহ'লে আপোনালোকে বিচলিত হৈ নপৰিব। কেনেদৰে সেই সমস্যাবোৰ অতিক্ৰম কৰিব পাৰি তাৰ প্ৰতিহে বেছি মনোযোগ দিব। নিজৰ খিংখিঙতা স্বভাৱৰ খং নিয়ন্ত্ৰণ কৰি চলক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে আজি ঘৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব লাগিব। আৰু খং আৰু যিবোৰ খিংখিঙতা স্বভাৱ আছে সেইবোৰ আপোনালোকে ত্যাগ কৰক। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক, শান্তি বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত আজি পত্নীৰ পৰামৰ্শ গ্ৰহণ কৰক। তেওঁলোকে আপোনাক আজি বহু পৰিমাণে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি লাভৱানো হোৱা পৰিলক্ষিত হ'ব। ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি ৰাখিবলৈ হ'লে ঘৰত আজি আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্যই আনন্দিত অনুভৱ কৰিব আৰু সকলো সদস্যৰ পৰামৰ্শ মতে যদি আপোনালোকে ঘৰৰ ব্যৱস্থা ৰাখে তেনেহ'লে সকলোৱে আনন্দ পাব। গতিকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক, যাতে সকলোৰে বাবে ভাল পৰিৱেশৰ সৃষ্টি হয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাবে আপোনালোকে বেছি সময় আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত দিব নোৱাৰিব। তাৰ ফলত আপোনালোকৰ কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, কিন্তু বুজাবুজি ৰাখিলে আপোনালোকৰ এনে কোনো পৰিৱেশৰ সৃষ্টি নহয় আৰু আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। মানসিক চাপে আপোনাৰ ওপৰত আজি অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব। মূৰৰ বিষয়ৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব হ'লে আপোনালোকে যোগাসন আৰু ধ্যানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো এক ভাল পৰিৱৰ্তন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।